এটেনশন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰ কথা নুশুনে আপোনাক গুৰুত্ব নিদিয়ে সৰুপথাৰ সমষ্টিৰ বৰপথাৰ পৌৰসভাৰ একাংশ বিষয়া আৰু কৰ্মচাৰীয়ে PMAY ঘৰৰ নামত হিতাধিকাৰীক নচুৱাই আছে বৰপথাৰ পৌৰসভাৰ বিষয়া আৰু কৰ্মচাৰীয়ে বৰপথাৰ পৌৰসভাৰ কাৰ্যালয়লৈ কিস্তিৰ ধন বিচাৰি তাঁতবাতি কাঢ়ি ভাগৰি পৰিছে দুৰ্ভগীয়া হিতাধিকাৰী এবছৰ দুবছৰ নহয় যোৱা 7টা বছৰে হিতাধিকাৰীয়ে লাভ কৰা নাই অন্তিম কিস্তিৰ ধন হিতাধিকাৰীক চৰম অৱহেলা বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ কুমাৰ বৰুৱাৰ সৰুপথাৰ সমষ্টিত সংঘটিত হৈছে নাভূত নাশ্ৰুত ঘটনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানে হিতাধিকাৰীৰ কথা চিন্তা নকৰক কিয় হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ প্ৰতি তিলমানো গুৰুত্ব নিদিয়ে একাংশ বিষয়া কৰ্মচাৰীয়ে তাৰে যেন উদাহৰণ সৰুপথাৰ সমষ্টিৰ বৰপথাৰ শুনি আচৰিত হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে দিয়া ধন পাবলৈকে 7 বছৰে তাঁতবাতি কাঢ়ি ফুৰিব লগা হৈছে এইসকল হিতাধিকাৰীয়ে জানিব পৰা মতে যোৱা 2017 আৰু 18 বিত্তীয় বৰ্ষত বৰপথাৰ পৌৰসভাৰ অন্তৰ্গত অন্য ৱাৰ্ডৰ সমান্তৰালকৈ 8 নং ৱাৰ্ডৰ কেইবাগৰাকীও হিতাধিকাৰীয়ে লাভ কৰিছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ইয়াৰে এটা PMAYৰ ঘৰ ফিটা কাটি নিজে শুভ উদ্বোধন কৰিছিল বিধায়ক বিশ্বজিৎ ফুকনে জানি আচৰিত হ'ব উদ্বোধন কৰিবৰ বাবে আনৰ পৰা টকা ধাৰে লৈ PMAY গৃহটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছিল হিতাধিকাৰীয়ে কিন্তু আজি 7টা বছৰে অন্তিম কিস্তিৰ ধন লাভ নকৰিলে হিতাধিকাৰীয়ে কেৱল ইমানেই নহয় আবন্তিত পুঁজিৰ অন্তিম কিস্তিৰ ধন মুকলি কৰি নিদিয়াৰ বাবে ৱাৰ্ডটোৰ 7টাকৈ PMAYৰ গৃহৰ নিৰ্মাণ আজিও সম্পূৰ্ণ হৈ উঠা নাই এই অভিযোগ খুদ হিতাধিকাৰীৰ তদুপৰি যেতিয়াই অন্তিম কিস্তিৰ ধন বিচাৰি পৌৰসভাৰ কাৰ্যালয়লৈ যায় হিতাধিকাৰীসকল তেতিয়াই তেওঁলোকৰ ধন আজি সোমাব কালি সোমাব বুলি কৈ ঘৰলৈ ঘূৰাই পঠিয়াই পৌৰসভাৰ একাংশ বিষয়া আৰু কৰ্মচাৰীয়ে যাৰ পৰিপ্ৰেক্ষিতত ঘৰ সম্পূৰ্ণ হৈ নুঠাৰ বাবে ৰ'দ বৰষুণত দৰ্জা খিৰিকীৰ চৌকাঠ পৰ্যন্ত নষ্ট হোৱাৰ উপৰিও দুৰ্ভোগ ভুগিছে হিতাধিকাৰীসকলে আনহাতে অভিযোগ উত্থাপন হৈছে সংবাদ মাধ্যমৰ সন্মুখত মুখ খোলাৰ বাবে একাংশ বিষয়া আৰু কৰ্মচাৰীয়ে হিতাধিকাৰীসকলৰ অৰুণোদয় আঁচনি আৰু আন আন সা সুবিধাসমূহ কৰ্তন কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে পিছে এই ক্ষেত্ৰত হিতাধিকাৰীসকলক কোনো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা নাই বৰ্তমানৰ বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ কুমাৰ বৰুৱাই শুনোৱা হওক হিতাধিকাৰীৰ মুখেৰে তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা আমি 17-18 চনৰ ঘৰ পোৱা 3টা কিস্তি পালোঁ লাষ্ট কিস্তিটো পোৱা নাই মই ধাৰ ধুৰ কৰি কিনিয়ে ঘৰটো পুৰা কমপ্লিট কৰিলোঁ এতিয়া মোৰ ধাৰ পোৱা মানুহজনী মোক ইমান বিৰক্ত কৰিলে মই পইচাটো দিব নোৱাৰা হ'ল লাষ্টৰ কিস্তিটো পোৱা নাই এই বিশ্বজিৎ ফুকন নিজে আহিলে আমাৰ ঘৰত ফিটা কাটিলে ফিটা কাটি নিয়ম কৰি আৰু টাউন কমিটিৰ কেইবাজন আহিলে ৰিতালাখন আহিলে সিহঁতে চব আহি ফিটা কাটি দিলে কিন্তু মই কিস্তিটো লাষ্ট কিস্তিটো পোৱা নাই সেইটো কাৰণে মোৰ এই পইচাটো দৰকাৰ এতিয়া আপোনালোকে যেনেকৈ অনুৰোধ কৰি আমাৰ পইচাটো যেন তেনে ওলাই দিব লাগে এতিয়া 40,000 পাম লাষ্ট কিস্তিটো 40,000 টকাটো ওলাই দিলে ভাল হয় আৰু ইয়াতে দুখীয়া মানুহ ঘৰ মালিকজনীও ঘৰত বহা এই কৰোণাৰ পৰা ল'ৰাটো মোবাইল দোকানত কাম কৰে এতিয়া ঘৰটো এটা ল'ৰায়ে চলাই আছে আপোনাৰ নামটো বিভা দেৱনাথ কাৰ নামত আবণ্টন হৈছিল ঘৰটো বাবুল দেৱনাথ হাজবেণ্ড কিমান দিনত বনোৱা ঘৰটো 17-18 চনৰ পোৱা মই 21 চনত ওলাই দিলোঁ হয় 21 চনৰ পৰাই মোৰ কমপ্লিট হৈ গ'লে তাহাঁতি যোৱাৰ পৰা অলপমান টকা ল'লোঁ লৈ কিনে ঘৰটো কমপ্লিট কৰি দিলোঁ সিহঁতে কৈয়ে আছে ঘৰ কমপ্লিট কৰিলে পইচা পাই যাব আপুনি সেইটো আশাতে মই কৈ দিলোঁ তাৰপাছত আমি পইচাটো পোৱা নাই কমপ্লিট হোৱাৰ পিছত বিধায়ক বিশ্বজিৎ ফুকনে তাৰপাছত ফিটা কাটিলে আহি কিনি সঞ্জীৱ আহিলে ৰীতালাহন আহিলে আৰু বাবলু আহিলে সিহঁতে টাউন কমিটিৰ মানুহ চবকেইটা আহি কিনি বহুত ধুনীয়া হৈছে সিহঁতে ফটো চটো মাৰি পূৰা লৈ গ'ল চেয়াৰমেন আহিলে চব আহি কিনে একদম ফটো চটো মাৰি লৈ গ'ল বহুত ধুনীয়া হ'ল বোলে পইচাটো আপোনাৰ নিজৰ পৰাও পইচা দিলে নেকি মই কৈছোঁ অঁ ছাৰ হা আমাৰ খৰচাটো মানে আমাৰ নিজৰ পৰাই 1 লাখ মান গ'লেই
তো মই 60,000 টকা ধাৰেই কৰিলোঁ, ধাৰ কৰি তাতে সোমাই দিলোঁ। বেংকৰ লোন লৈছিল? নাই নাই নাই, আমি যোৱাৰ পৰাই ল'লোঁ। এই বোকাজন ছোৱালী বিয়া দিছোঁ, তাৰ পৰা ধাৰ কৰি ঘৰটো কমপ্লিট কৰিলোঁ। কেইবাৰ গ'লোঁ টাউন কমিটিত, এই ইঞ্জিনিয়াৰ তাত কেইবাৰ গ'লোঁ, হিচাপে নাই। আজি 1 মাহ 1.5 মাহ আগত মালিকক পঠাবলৈ ক'লে, পূৰা আধাৰ কাৰ্ড চাৰ্ট কি কি লিংক কৰিবলৈ আকৌ গ'লে সিহঁতে, কৈছে সোমাই যাব, টেনশ্যন নকৰিব আপোনালোকে। ক'ত নোসোমালে নহয়, এতিয়া আমাৰে অসুবিধা হ'ল। এতিয়া কিমান বদনাম, জোঁৱাইৰ পৰা টকা লৈ কিনি মই ঘৰ বনালোঁ, জোঁৱাইকে টকাটো দিব নোৱাৰা হ'ল। মই লোনো লোৱা নাই, কোনো আত্মসহায়ক গোটৰ পৰাই লোৱা নাই, বন্ধন গোটৰ পৰাও লোৱা নাই, নিজে নিজে কমপ্লিট কৰিলোঁ। কৈছে কমপ্লিট কৰাৰ লগে লগে সোমাই যাব, আপুনি কালাৰো মাৰি দিয়ক। টাউন কমিটিত গ'লেই কয় আপোনাৰ ঘৰ অ'কে হ'লে নে নাই। মই কৈছোঁ অলপমান বাকী আছে, কৈ দিয়ক কৈ দিয়ক। টাউন কমিটি মানে চব সুধিলে সিহঁতে কয় আপোনালোকৰ হ'লে কি নাই, এনেকৈ কয় সিহঁতে। তেতিয়া হোৱাৰ পাছত মই ফোন কৰিলোঁ, এই নয়নতৰা যে, এই নহয় ছবি নয়নতৰা, সি আহি কিনি আকৌ ফটো চটো, আৰু লগত ল'ৰা এটা আনিলে, সি দুবাৰ আহিলে, সিও ফটো মাৰি লৈ গ'ল। এই ঘৰটো 2018 ঘৰ। তো আজিলৈকে আমাৰ শেষৰ কিস্তিটো আজিলৈকে পোৱা নাই, বাকী কিস্তিখিনি আমি সম্পূৰ্ণ পাইছোঁ, কিন্তু শেষৰটো পোৱা নাই। শেষৰটো পালে আমি ঘৰটো কমপ্লিট কৰিব পাৰিলোঁ হয়, কিন্তু আমি বহুত দিন গৈছোঁ টাউন কমিটিলৈ, কিন্তু একো এটা হেৰি নাপালোঁগৈ। আমি আমাৰ বৰপথাৰ পৌৰসভা। আমাৰ দেউতাৰ নামত আছিলে শ্ৰী হৰিপদ দেৱ, দেউতা ঢুকাই গ'লগৈ এতিয়া, কিন্তু আমি ঘৰৰ পইচাটো আজিলৈকে পোৱাগৈ নাই। কেই নম্বৰ ৱাৰ্ড? এইটো 8 নম্বৰ ৱাৰ্ড। কেইবছৰ হ'ল? এইটো 18ৰ পৰা আজি 2024 হ'ল। গ'লে কয় বোলে পইচা কেতিয়া সোমাব ক'ব নোৱাৰোঁ, 1 মাহো লাগিব পাৰে, 6 মাহো লাগিব পাৰে, অহাকাইলৈও সোমাব পাৰে, সিহঁতি একো ক'ব নোৱাৰে, তেনেকৈ বুলিহে কয়। আমাৰ কামখিনি আমি কৰি দিছোঁ, তেনেকৈ বুলিহে কয় সিহঁতি। কোনে কয়? এই টাউন কমিটিত যোনজন মানুহ আছে, সিহঁতি ডিপাৰ্টমেণ্টৰ ঘৰ PMOI ঘৰ বোলে মানুহজন আছে, নামটো তেখেতৰ গম নাপাওঁ। তেওঁৰ ওচৰত যাওঁ, তেওঁ যোৱাৰ পিছত তেওঁ তেনেকৈ বুলিহে কয় আমাক। কি কি কাম বাকী আছে আপোনাৰ ঘৰত? এতিয়া ভিতৰত প্লাষ্টাৰ কৰিবলৈ বাকী আছেই আমাৰ। প্লাষ্টাৰ কৰিলে আমি ঘৰত সোমাব পাৰোঁ। এতিয়াতো বহুত কষ্ট হৈ আছে, আমি ঘৰটো ভাঙি পেলাই এতিয়া বাঁহৰ ঘৰ পিছফালে থাকিবলগীয়া হ'ল, গৰমত কষ্ট হয়। বনোৱা 7 বছৰ হৈ গ'ল, তথাপি আপোনালোকে এতিয়া ঘৰ সোমাবলৈ পোৱা নাই? নাই, সম্পূৰ্ণ পইচাটো পোৱা নাই। বাকী পইচাটো পালে আমি এইখিনি কাম কৰি আমি ঘৰ সোমাব পাৰিলোঁ হয়। আমাৰ নিয়মতে আমি 2 লাখ টকাৰ ঘৰ আছিলে, তো আমি শুনামতে আমি এতিয়া মানে কি 40,000 পাম। এতিয়া 30,000 টকা নিয়মত পাব লাগিছিলে, কিন্তু টাউন কমিটিৰ পৰা কৈ দিছে আমাক যে বোলে আৰু 10,000 বেছিকৈ পাম, 40,000 টকাহে পাম। পামকেই আছে, আজিলৈকে পোৱাগৈ নাই। এই কথাষাৰ আজি 2 বছৰ 3 বছৰেই হৈছে। লাষ্ট কিস্তিটো কেতিয়া পাইছিলে? লাষ্ট কিস্তিটো মইতো পাহৰি গ'লোঁ, এতিয়া মনত নাই বাৰু। কেইবা বছৰেই হ'ল। নাই, তেখেতক কৰা নাই। তেখেতক ক'বলৈ মানে তেখেতৰ ডিপাৰ্টমেণ্ট দি দিছে, PMOI মানুহ দি ৰাখিছিল টাউন কমিটিত। সেইকাৰণে কিবা এটা সুধিব গ'লে তেওঁক সোধোঁ, তেওঁৰ লগততো একো পতা নাই, আমি যোৱাও নাই বাৰু। তাকে কষ্ট হয়, গৰমো পৰিছে খুব, ভাৱৰ যেনে তেনে এতিয়া পিছফালে আমি ঘৰটো ভাঙি পেলাই ভুলেই হ'ল, এতিয়া বহুত কষ্ট হয়। এই ঘৰটোও কমপ্লিট কৰিব পৰা নাই। কেতিয়া বনাইছিলে আপোনাৰ ঘৰটো? 17-18 চন। কিমান টকা পালে? 1,10,000। কিমান টকা পাবলৈ বাকী আছে? 1 লাখ। টাউন কমিটি কাৰ্যালয়লৈ গৈছিলে নাই? গৈছোঁ, কিমান বাৰ গৈছোঁ। খালি কয় পাব, সোমাবই কৈ থাকে। কোনে কয়? এই চেয়াৰমেনটো। কোন চেয়াৰমেন নাম? ৰীতা বাইদেউও কৈছে, আৰু মানুহজনী যে কম্পিউটাৰ চলায়, চৰুপাতাৰে মানুহজনী, এইটোতো নামটো নাজানো আৰু। আমি জানিব পাৰিছোঁ আপুনি গুৱাহাটী পৰ্যন্ত পাইছে। মই গুৱাহাটীও গৈছোঁ। মানে পইচা বিচাৰিবলৈ গৈছিলোঁ। গুৱাহাটী ক'লৈ গৈছিলে? কিটো আমবাগান না কি যে অফিচটো কয় যে, এইটো মেইন অফিচৰ। সোমাব, মই কৈছে সোমাব, মই তাতে অফিচত কৈ দিম। কেইবছৰ আগত গৈছে? এই যে আজি 1 সপ্তাহমান হৈ গ'ল, আৰু আগত গৈছিলোঁ যে 6-7 মাহ হৈ গ'ল। কাঠবোৰ বেয়া হৈ গৈছে নেকি? কাঠ ফাটি গ'ল, বেয়া হৈ গ'ল। ঘৰ হেৰি কাৰণে এনেকুৱা ধৰণৰ ভগা ঘৰত কষ্ট হৈছে। প্ৰথম আছিলে মোৰ স্বামীৰ নামত, পিছত মোৰ নামত কৰিলোঁ। আপোনাৰ নামটো?
সাবিত্ৰী দেৱনাথ এইটো কি নম্বৰ আছে এতিয়া 3 নম্বৰটো পাম ৱাৰ্ড কেই নম্বৰ 8 নম্বৰ ৱাৰ্ড প্ৰশ্ন হয় অন্তিম কিস্তিৰ ধন পাবলৈ 7টাকৈ বছৰ কিয় ৰব লগা হৈছে হিতাধিকাৰীসকল কাৰ ভুলৰ পৰিণাম ভুগিছে হিতাধিকাৰীসকলে কিয় সহায় সহযোগিতা আগবঢ়োৱা নাই হিতাধিকাৰীসকলক বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ কুমাৰ বৰুৱাই কেতিয়া হিতাধিকাৰীয়ে লাভ কৰিব অন্তিম কিস্তিৰ ধন সেয়া লক্ষণীয় হ'ব সৰুপথাৰৰ পৰা জিতুৰঞ্জন গোহাঁইৰ ৰিপৰ্ট এনি টক্স